হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰূপাংকৰ ছাৰ। আজিৰ এই ভিডিঅ'টোত আমি কেইবিধমান জীৱ জন্তু আৰু ইহঁতৰ পোৱালীক ইংৰাজীত কি বুলি কোৱা হয় সেই বিষয়ে আলোচনা কৰিম। প্ৰথমটি হৈছে কেট অৰ্থাৎ মেকুৰী। মেকুৰী পোৱালীক ইংৰাজীত কোৱা হয় কিটেন। কিটেন। ইয়াৰ পিছৰটি হৈছে ডগ অৰ্থাৎ কুকুৰ। কুকুৰৰ পোৱালীক ইংৰাজীত কোৱা হয় পাপি। পাপি। ইয়াৰ পিছৰটি হৈছে হেন অৰ্থাৎ কুকুৰা। কুকুৰাৰ পোৱালীক ইংৰাজীত কোৱা হয় চিক। চিক। আৰু ইয়াৰ লগতে পেৰট অৰ্থাৎ ভাটৌৰ পোৱালীকো ইংৰাজীত চিক বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে ডাক অৰ্থাৎ হাঁহ। হাঁহৰ পোৱালীক ইংৰাজীত কোৱা হয় ডাকলিং। ডাকলিং। ইয়াৰ পিছৰটি হৈছে কাও অৰ্থাৎ গাই গৰু। গাই গৰুৰ পোৱালীক ইংৰাজীত কোৱা হয় কাফ। কাফ। আৰু ইয়াৰ লগতে এলিফেণ্ট অৰ্থাৎ হাতী, বাফেলো অৰ্থাৎ মহ, জিৰাফ অৰ্থাৎ জিৰাফ, ইহঁতৰ পোৱালীবোৰকো ইংৰাজীত কাফ বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে পিগ অৰ্থাৎ গাহৰি। গাহৰিৰ পোৱালীক ইংৰাজীত কোৱা হয় পিগলেট। পিগলেট। ইয়াৰ পিছৰটি হৈছে চিপ অৰ্থাৎ ভেড়া ছাগলী। ভেড়া ছাগলীৰ পোৱালীক ইংৰাজীত কোৱা হয় লেম্ব। লেম্ব। ইয়াৰ পিছৰটি হৈছে গট অৰ্থাৎ ছাগলী। ছাগলীৰ পোৱালীক ইংৰাজীত কোৱা হয় কিড। কিড। ইয়াৰ পিছৰটি হৈছে হৰ্চ অৰ্থাৎ ঘোঁৰা। ঘোঁৰাৰ পোৱালীক ইংৰাজীত কোৱা হয় ফল। ফল। আৰু ইয়াৰ লগতে ডংকি অৰ্থাৎ গাধৰ পোৱালীকো ইংৰাজীত ফল বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে বাটাৰফ্লাই অৰ্থাৎ পখিলা। পখিলাৰ পোৱালীক ইংৰাজীত কোৱা হয় কেটাৰপিলাৰ। কেটাৰপিলাৰ। ইয়াৰ পিছৰটি হৈছে ৰেবিট অৰ্থাৎ শহাপহু। এই শহাপহুৰ পোৱালীক ইংৰাজীত কোৱা হয় বানি। বানি বা কিট। কিট। ইয়াৰ পিছৰটি হৈছে ফিছ অৰ্থাৎ মাছ। মাছৰ পোৱালীক ইংৰাজীত কোৱা হয় ফ্ৰাই। ফ্ৰাই। ইয়াৰ পিছৰটি হৈছে টাইগাৰ অৰ্থাৎ বাঘ। বাঘৰ পোৱালীক ইংৰাজীত কোৱা হয় কাব। কাব। আৰু ইয়াৰ লগতে লায়ন অৰ্থাৎ সিংহ, বেৰ অৰ্থাৎ ভালুক, চিতা অৰ্থাৎ চিতা, লেপাৰ্ড অৰ্থাৎ নাহৰ ফুটুকী বাঘ, এইবোৰৰ পোৱালীকো ইংৰাজীত কাব বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে কেংগাৰু অৰ্থাৎ কেংগেৰু। কেংগেৰুৰ পোৱালীক ইংৰাজীত কোৱা হয় জয়। জয়। ইয়াৰ পিছৰটি হৈছে ফ্ৰগ অৰ্থাৎ ভেকুলী। ভেকুলীৰ পোৱালীক ইংৰাজীত কোৱা হয় টেডপল। টেডপল। ইয়াৰ পিছৰটি হৈছে আউল অৰ্থাৎ ফেঁচা। ফেঁচাৰ পোৱালীক ইংৰাজীত কোৱা হয় আউলেট। আউলেট। ইয়াৰ পিছৰটি হৈছে স্পাইডাৰ অৰ্থাৎ মকৰা। মকৰাৰ পোৱালীক ইংৰাজীত কোৱা হয় স্পাইডাৰলিং। স্পাইডাৰলিং। ইয়াৰ পিছৰটি হৈছে মংকি অৰ্থাৎ বান্দৰ। বান্দৰৰ পোৱালীক ইংৰাজীত কোৱা হয় ইনফেণ্ট। ইনফেণ্ট। ইয়াৰ লগতে গৰিলাৰ পোৱালীকো ইংৰাজীত ইনফেণ্ট বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে ডিয়েৰ অৰ্থাৎ হৰিণ। হৰিণাৰ পোৱালীক ইংৰাজীত কোৱা হয় ফন। ফন। ইয়াৰ পিছৰটি হৈছে ফক্স অৰ্থাৎ শিয়াল। শিয়ালৰ পোৱালীক ইংৰাজীত কোৱা হয় কিট। কিট বা পাপ। পাপ। আৰু ইয়াৰ পিছৰটি হৈছে গুছ অৰ্থাৎ ৰাজহাঁহ। ৰাজহাঁহৰ পোৱালীক ইংৰাজীত কোৱা হয় গজলিং। গজলিং। ইয়াৰ পিছৰটি হৈছে বেট অৰ্থাৎ বাদুলি। বাদুলিৰ পোৱালীক ইংৰাজীত কোৱা হয় পাপ। পাপ। ইয়াৰ উপৰি ওল্ফ অৰ্থাৎ কুকুৰনেচীয়া বাঘ, ৰেট অৰ্থাৎ এন্দুৰ, চাৰ্ক অৰ্থাৎ চাৰ্ক মাছ আদিৰ পোৱালীকো ইংৰাজীত পাপ বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে স্নেক অৰ্থাৎ সাপ। সাপৰ পোৱালীক ইংৰাজীত কোৱা হয় স্নেকলেট। স্নেকলেট। ইয়াৰ পিছৰটি হৈছে মাউচ অৰ্থাৎ নিগনি। নিগনিৰ পোৱালীক ইংৰাজীত কোৱা হয় পিংকি। পিংকি। ইয়াৰ পিছৰটি হৈছে টাৰ্টল অৰ্থাৎ কাছ। কাছৰ পোৱালীক ইংৰাজীত কোৱা হয় হেটছলিং। হেটছলিং।
আজিলৈ ইমানেই এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে আপোনালোকৰ ওচৰ পাই যায় ধন্যবাদ